ওয়েলকাম ব্যাক অন্য একটা ভিডিও লৈ ছাত্র ছাত্রী সকল আজি আমি ক্লাস 10 ৰ অনহলনে 1.1 ৰ তিনিটা কোৱেশ্চন বাকি আছিল সেই তিনিটা আলোচনা কৰিম ইয়াৰ কোৱেশ্চন নম্বৰ 5 5 6 আৰু 7 বাকি আছিল গতিকে আমি এফালৰ পৰা যাম আমি কি কোৱেশ্চন নম্বৰ 5 টো কি কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m plus 1 নাইবা 9m plus 8 আহিৰ আগত প্ৰশ্ন নম্বৰ 4 কি কৈছিল যে বৰ্গমূল বৰ্গ কৈছে কিন্তু আমাক কোৱেশ্চন নম্বৰ 5 কি কৈছে ঘনফলটো কৈছে গতিকে তাত আমি কি কৰিছিল স্কয়াৰ কৰিছিল ইয়াত আমি কি কিউব কৰিম গতিকে আমি প্ৰথমে আমি লিখি লৈছো যে লেট x যিকোনো এটা আমাক কোৱেশ্চন নম্বৰ 4 ইংগিত কি দিছিল x যিকোনো বুলি দিছিল আমি ইয়াত ঠিক একেদৰে x ৰাখিছো y ও ৰাখিব আৰু ইয়াত কোৱেশ্চন নম্বৰ 5 m ও ৰাখিব আৰু নাইবা m নহয় m বেলেগ হৈ যাব কাৰণ ইয়াত 9m নাইবা কি লাগে 9m plus 1 এনেকুৱা দেখুৱাব লাগে গতিকে আমি m ৰ বাহিৰে বাকি সকলোবিলাক আমি ধৰি লম যে আমি কি ধৰি লৈছো যে x যিকোনো যোগাত্মক অখণ্ড সংখ্যা তেন্তে ইয়াৰ আৰ্হি কি হ'ব 23 কিউব plus 1 নাইবা 23 কিউব plus 2 এতিয়া কথা হল যেহেতু আমাক 9m আছিল গতিকে আমি 3 কিউব কি লৈছো 3 কিউব আমি এই কাৰণে লৈছো কাৰণ আমি 3 যদি আমি কিউব কৰি দিও কিমান আহিব 27 ক আমি কেনে ধৰে লিখিব পাৰো 9 into 3 তার মানে কি ইয়াত কিউ থাকিব আমি এনেকৈ কমন লৈ হিসাবে লিখিব পাৰো আৰু এই 23 কিউক আমি যদি m বুলি বিবেচনা কৰো তেতিয়াহলে কি হৈ যাব 9m অৰ্থাৎ আমি কি পাই যাম যি আমাক লাগিব আমি হেতু পাই যাম সেই কাৰণে আমি কি 23 কিউ ধৰি লৈছো তেন্তে ইয়াৰ আহে কি হ'ব 23 কিউ 23 কিউ plus 1 নাইবা 23 কিউ plus 2 আহিৰ therefore আমি কি কৰিব পাৰো কাৰ আৰ্হি এইবিলাক কাৰ আৰ্হি হ'ব x ৰ অৰ্থাৎ আমি কি x ইকুৱেল প্ৰথমে আমি কি 23 কিউ লিখিব পাৰো যেহেতু আমাক প্ৰশ্নত ঘনফল কৈছে গতিকে আমি দুই সাইডত অৰ্থাৎ কি কৰিম আমি ঘনফল কিউব কৰি দিম হৈ গল তাৰ পিছত আমি কি কৰিম এক যদি আমি কি এটো মানে কি এটো মানে হল যে 23 কিউ পূরণ 23 কিউ পূরণ 23 কিউ এটো গতিকে 27 হ'ব ইনটু কৰিলে পূরণ কৰিলে 27 হ'ব কিন্তু কিউ কি হ'ব কিউ তো তাৰ মানে কিউৰ পাৱাৰ কিমান আছে 1 আমি পাইছিল সূত্র এটা পাইছিল যদি a প্লাস কি পাইছিল যদি সাপোজ ইয়াত a 1 ইয়াত স্কয়ার 1 দিলে হ'ব নিদিলে হ'ব আমি এনেকুৱা টাইপৰ বেলেগ সূত্ৰ আছিল ইয়াৰ সূত্ৰটো এনেকুৱা আছিল যে am পূৰণ an এনে ক্ষেত্ৰত কি হৈছিল এই পাৱাৰ দুটা কি হৈছিল এড হৈছিল অৰ্থাৎ m plus n এনেকুৱা আমি সূত্ৰ পাইছিলো সেই হিচাপে ইয়াত কিউ তিনিটা কিউ আছে অৰ্থাৎ আমি কি 23 কিউ কৰিম অৰ্থাৎ ইয়াৰ মিনিং কি হ'ব 27 কিউ ইয়াক আমি কেনে ধৰে লিখিব পাৰো ইয়াক আমি এনে ধৰে নিশ্চয় লিখিব পাৰো 9 into 23 কিউব ইয়াক আমি ব্ৰেকেট দি লিখিব পাৰো কমন লৈছো এতিয়া কথা হল এই 23 কিউব যদি আমি m হিচাপে বিবেচনা কৰো 9m আহি হ'ব না নাই তাৰ মানে আমি ব্ৰেকেটত কি লিখিব পাৰো যে 23 কিউব ইকুৱেল m হিচাপে লৈ m হিচাপে লৈ এটো নাম্বার ইকুয়েশন 1 সেম প্রসেস আমি অ্যাপ্লাই করিম এগেইন আমি x ইকুয়াল কার কারণলাম 23 কিউব প্লাস 1 আহিলম তো ইয়াত তো কোন প্রশ্ন নাই নবুজিলে কমেন্ট করিবা এগেইন
আৰু দিছো, তাৰপিছত এগেইন দিম x ইকুৱেল থাইছ কিউব প্লাছ 1 আমি এইটো ল'ম, এইটো মুছি দিছো। কি হ'ব থাইছ কিউব প্লাছ 1 দুয়ো সাইডত কি কৰিম আমি কিউব কৰিম, যেহেতু আমাক ঘনফলৰ কথা কৈছে। সূত্র কি এটা সূত্ৰত পৰিল না নাই? সূত্ৰটো কি আছিল যে a প্লাছ b হোল কিউব, তার মানে কি আছিল a কিউব প্লাছ b কিউব প্লাছ 3a স্কোয়ার b প্লাছ 3ab স্কোয়ার। সূত্ৰটো এনেকুৱা আছিল। গতিকে আমি সূত্র হিচাপে আমি কি কৰিম বিশ্লেষণ কৰিম। a কিউব ঠাইত কি আছে থ্ৰাইছ কিউব, থ্ৰাইছ আছে থ্ৰাইছ কিউব আছে, গতিকে ইয়াক আমি কি কৰি দিছো কিউব কৰি দিছো, প্লাছ b কিউব, b ঠাইত কি আছে 1 কিউব প্লাছ 3 হৈছে 3 টো হল সূত্ৰ 3, গতিকে আমি 3 দি দিছো। তাৰপিছত কি আছে b স্কয়ার, b ঠাইত কি আছে থ্ৰাইছ কিউব অৰ্থাৎ থ্ৰাইছ কিউব স্কয়ার দুয়োটা একেলগে, b ঠাইত কি আছে 1 এগেইন 3 হল 3, a ঠাইত কি আছে থ্ৰাইছ কিউব ডট b ঠাইত কি আছে 1 স্কয়ার, 1 আছে গতিকে তাত স্কয়ার আছে আমি স্কয়ার দিছো। এইটো মানে কিমান হ'ব আমি অলপ আগতে লিখিছিলো যে 27 কিউব 1 তো 1 এই কিউব থাকক 100 থাকক 1000 থাকক কোনো কথা নাই, 1 অলওয়েজ 1। ইয়াত কি হ'ব পাৰে 3 স্কয়ার মানে কি মান হ'ব যে 3 স্কয়ার, তার মানে কি 3 ইনটু 3 কিমান হ'ব 9, তার মানে এইটো হল 9, এইটো সাপোজ নহয় এইটো ডাইরেক্ট 9, 3 ইনটু 9 কিমান হ'ব 27, 27 ইনটু 1 27, অর্থাৎ ইয়াত কি লিখিব পাৰো 27, কিউ কি আছিল স্কয়ার, ইয়াত স্কয়ার আছিল অর্থাৎ কিউ স্কয়ার, এগেইন কি হ'ব 9 ডাইরেক্ট 9 কিউ। ইয়াৰ পৰা আমি কি কাম কৰিব পাৰো, ইয়াত আৰু ইয়াত কি কমন ল'ব পাৰো আমি 9 কমন ল'ব পাৰো, আমি 9 কমন লৈছো, কি থাকে ব্ৰেকেটত থ্ৰাইছ কিউব 3 ইনটু 9 কিমান হ'ব 27 কিউব প্লাস 9 ইনটু 3 স্কয়ার আছে 9 ইনটু 3 27 পাই যাম, প্লাস 9 ইয়াত কিমান আছে 9 1 দিলু 1 হয় ডাইরেক্ট কিউব, 9 ইনটু কিউ 9 কিউ পাই যাম, 1 টো বাকি আছিল 1 টো আমি ব্ৰেকেটত বাহিৰত লিখছো, ব্ৰেকেটৰ বাহিৰত। এতিয়া কথা হল এই গোটেইখিনি যদি আমি m হিসাবে বিবেচনা কৰো দেন আমি কি পাম 9m প্লাস 1 পাই যাম, অর্থাৎ আমি কি লিখিম যে 9 এই গোটেইখিনিক আমি m হিসাবে লিখছো, হেগত কি আছে প্লাস 1, আমি ব্রেকেটত কি লিখি দিম যে থ্রাইস কিউ প্লাস থ্রাইস স্কয়ার প্লাস কিউ ইকুয়াল m হিসাবে ইমানখিনি ব্রেকেটত লিখি দিব লাগিব, নহলে কিন্তু ক্যান্সেল হওয়ার চান্স 100% থাকে। ইকুয়েশন নাম্বার 2, সো আমি ইমানখিনি পাই গৈছো, আমাক কি লাগে আৰু 9m প্লাস 8 আর হি লাগে, গতিকে আমি মুছি দিছো, পৰৱৰ্তী লিখি লৈছো। এগেইন আমি কি কৰিম এই গোটেইখিনি একেই সেম প্রসেস। 1 নম্বৰত আমি কিমান পাইছিলো যে x 9m পাইছিলো, এটো আছিল 1 নম্বৰত, 2 নম্বৰত কিমান আছিল 9m প্লাস 1 এটো আছিল 2 নম্বৰত, 3 নম্বৰত এতিয়া আমি বাহিৰ কৰিম এগেইন x ইকুয়াল থ্ৰাইছ কিউব প্লাস 2 আর হি, এইটো আমি লৈছো। দুয়ো সাইডত আমি কি কৰিম দুয়ো সাইডত আমি কি কিউব লগাই দিছো, তার মানে আমার ঘনফল যেহেতু কৈছে অর্থাৎ থ্রাইছ কিউব সরি ইয়াত কিউ নহয় হোল কিউব, সূত্ৰটো কি আছিল এ কিউবৰ ঠাইত কিমান আছে 3 অর্থাৎ এইটো কিউব প্লাস বি কিউব, বি ঠাইত কি আছে 2 কিউব প্লাস 3 হোল সূত্র 3 এ স্কয়ার ঠাইত কি আছে 3 কিউ স্কয়ার, এই গোটেইখিনি স্কয়ার, এটো যদি ব্রেকেট যদি নিদিও অনলি কিউ স্কয়ার বুজাব, এটো ক্যান্সেল যাব, গতিকে ব্রেকেট দেব লাগিব। বি ঠাইত কিমান আছিল 2 প্লাস 3 হোল সূত্ৰৰ
বাস হৈ গ'ল ইমানখিনি আছিল আমি কি কৰিম এইটো মানে কিমান 27 2 কিউব মানে কিমান হ'ব 8 এইটো কিমান হ'ব 9 27 into 2 কিমান হ'ব 54 কিউ স্কয়ার কিমান হ'ব ইয়াত 27 আৰু ইয়াত কিমান আছে 4 27 4 কিমান হ'ব 8 কিমান হল সামিয়াত কত ভুল হৈছে 3 into 3 9 ইটো মানে কিমান 4 9 into 4 কিমান হ'ব 36 কিউ আছে কিউ ঠিক আছে ইয়ালৈকে সো ইয়াৰ পৰা আমি কি কমন লম এইটো আৰু ইয়াৰ পৰা আমি 9 কমন লব পাৰিম গতিকে ইয়াৰ পৰা আমি 9 লৈছো কিমান থাকে 3 কিউ কিউ 3 into 9 27 পাই যাম প্লাস 8 আমি হেকত লিখি লম ইয়াত কি কৰিব পাৰো 9 into 6 নে 5 কি হ'ব স্কয়ার 54 তাৰ পিছত কিমান হ'ব ইয়াত কিমান হয় 4 36 বাকি কিমান আছে 8 সো ইমানখিনি আছিল তাৰ পিছত আমি কি কৰিব পাৰো এই গোটেইখিনিক আমি m হিচাপে লম 1 মিনিট ফোন এটা আহিছিল থ্যাংক ইউ এই গোটেইখিনিৰ পৰা আমি কি লম যে গোটেইখিনিক আমি m হিচাপে বিবেচনা কৰিম m বাকি কিমান আছে 8 আমি ব্র্যাকেটত কি লিখি দিম যে থ্রাইস কিউব প্লাস 6 কিউ স্কয়ার প্লাস 4 কিউ কি কৰিম ইয়াক ইকুৱেল m হিচাপে লৈ আৰু এইটো ইকুৱেশন নাম্বাৰ 3 সো ইমানখিনি ক্যালকুলেশন আছিল সমস্যা পে আহিছে আমি এতিয়া কি কৰিব পাৰো যে আমি কি কৰিব পাৰো যে প্ৰশ্নত কোৱা দৰে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো আমি মুছি দিছো 1 নম্বৰত কিমান আছিল therefore 1 2 নম্বৰত 1, 2 and 3 এর পৰা কি কৰিব পাৰো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলৰ কথা কৈছে গতিকে লিখি লম ঘনফলৰ আৰ্হি কি হ'ব পাৰে 1 নম্বৰত কি আছিল 9m 2 নম্বৰত কি আছিল 9m plus 1 আৰু 3 নম্বৰত কিমান পাইছো যে 3 নম্বৰত পাইছো নাইবা 3 নম্বৰ পাইছো 9m plus 8 ইমানখিনি লিখি দিলে হৈ যাব গতিকে এইটো আছিল কোৱেশ্চন নাম্বাৰ 5 যদিহে বুজি নোপোৱা কমেন্ট কৰিবা নাইবা মোক ডাইৰেক্ট হোৱাটসঅ্যাপত মেসেজ কৰিব পাৰা ডেসক্ৰিপশনত মোৰ মোবাইল নাম্বাৰ দি দিম পৰৱৰ্তী কোৱেশ্চন আমাৰ কি আছে 6 আছে আমি 6 নম্বৰত কি কৈছে যে হিমাদ্ৰীয়ে 625 টা ভাৰতীয় আৰু 325 টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে হিমাদ্ৰীয়ে কি কৰিছে যে ভাৰতীয় টিকেট কেইটামান আৰু ভাৰতৰ বাহিৰত
অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ডাক টিকট কেইটামান সংগ্ৰহ কৰিছে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। তেওঁ এই টিকেট কেইটা কি কৰে শাৰী পাতিকৈ এনেকৈ থোপকৈ থব বিচাৰে যাতে এটা টিকটো বাদ নপৰে, বাকী নাথাকে। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপ ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? সেই টিকেট কেইটা কিমানটা থোপত ধুনীয়াকৈ সজাই থব পাৰিব সেইটো আমাক লাগে। চ' আমি কুৱেশ্যন নম্বৰ লিখি লৈছো। কুৱেশ্যন নম্বৰ 6 আমি লিখি লৈছো যে ভাৰতীয় টিকটৰ সংখ্যা আমাক ইমানখিনি দিয়া আছিল আৰু আন্তঃৰাষ্ট্ৰীয় টিকটৰ সংখ্যা আমাক কিমান দিয়া আছিল? ইমানখিনি। আৰু এই দুয়োটা আমি কম্পেয়াৰ কৰিম, যিটো আটাইতকৈ ডাঙৰ বেছি সেইটো আমি এনেদৰে লিখি ল'ম। এনেকুৱা অংক আমি নিশ্চয় কৰিছো, এক্সাম্পল 1 কৰিছো, 2 কৰিছো, 3 এইবিলাক, নাইবা কুৱেশ্যন নম্বৰ 1 কৰিছো কিহৰ সহায়ত? ইউক্লিডৰ কলন বিধি। চ' যিহেতু 625 বেছি ইয়াতকৈ, গতিকে আমি এইটো ফাৰ্ষ্ট লিখি লৈছো। লিখি লোৱাৰ পিছত আমি হৰণ কৰিছো। কি হৰণ কৰিছো? যে 625ক আমি কিহেৰে হৰণ কৰিছো? 325। কিমান বাৰ যাব? 1 বাৰ। এইটো ইমান গেলে কিমান হ'ব? 1। আমি যদি বিয়োগ কৰো কিমান থাকে? 300। চ' 300 আমি পাই গৈছো। তাৰপিছত আমি কম্পেয়াৰ কৰিম এইটো আৰু এইটো, এই দুইটাৰ ভিতৰত এইটো আটাইতকৈ ডাঙৰ বেছি, আমি লিখি লৈছো। এতিয়া কথা হ'ল এই 300 দি আমি কাক হৰণ কৰিম? 3 to 5ক হৰণ কৰিম। কিমান বাৰ যাব? 1 বাৰ। থাকে কিমান? 325 থাকে। 25 পাই গৈছো। এতিয়া কথা হ'ল এইটো আৰু এইটো বিবেচনা কৰিম কোনটো আটাইতকৈ ডাঙৰ বেছি? এইটো। গতিকে এইটো আমি ফাৰ্ষ্ট লিখি লৈছো। লিখি লোৱাৰ পিছত ইয়াক আমি হৰণ দিম কিহেৰে? 25ৰে। তাৰমানে আমি 25ৰে কাক হৰণ দিম? 300ক। কিমান বাৰ যাব? 12 12 বাৰ। কিমান থাকে? 300 থাকে কিমান? 0। তাৰ মানে কি এই 25ৰ 300ৰ ভিতৰত 25 যাব কিমান বাৰ? 12 বাৰ যাব। ভাগফল কিমান থাকিব? 0। দিয়াৰ পর ইয়াত কি হৈছে? 25। তাৰ মানে কি এই CF কাৰ 625 আৰু 325ৰ HCF কিমান আহিল? 25। তাৰ মানে কি আমাক কিমানটা থোপৰ কথা কৈছে? সৰ্বাধিক কিমানটা থোপ? নিৰ্ণয় সৰ্বাধিক থোপৰ সংখ্যা 25। এইটোৱে আছিল এক্সাম্পল কুৱেশ্যন নম্বৰ 6। ঠিক এনেদৰে কুৱেশ্যন নম্বৰ 7টো কৰিবা। যদিহে নোৱাৰো আমাক কি ডাইৰেক্টলি মেছেজ কৰিব পাৰিবা। গতিকে আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল। পৰৱৰ্তী এক্সাম্পল আছে কি আছে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। যদিহে ভিডিঅ'টো ভাল লাগে, যদিহে শব্দ ইউজ কৰিছো, যদিহে ভিডিঅ' ভাল লাগে কি কৰিবা? বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, লগতে সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, যাতে পৰৱৰ্তী ভিডিঅ' ৰেগুলাৰলি পাই থাকা আৰু তোমাৰ সহায়ো হ'ব পাৰে, হয় নে নাই? গতিকে ইমানখিনিয়ে আছিল। ধন্যবাদ।